বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। মই এতিয়া যিটো ভিডিঅ' বনাবলৈ লৈছোঁ, আমাৰ বোৱাৰীসকল যিটো আগতে ভাত পানী বনাই ঘৰৰ ভিতৰতে থাকিবলগীয়া হৈছিলে, আজিকালি সেই বোৱাৰীসকল এতিয়া দুপে আগবাঢ়ি গৈছে আৰু ভাল লাগিছে। বোৱাৰীসকলো যে এই ক্ষেত্ৰত যে পিছ পৰি থকা নাই আৰু এই সুযোগ NBTV-য়ে আমাৰ বিহুৱতী বোৱাৰী যি অনুষ্ঠানটোৰ জৰিয়তে আমি আজি ইমান অসমৰ বোৱাৰীসকলক দেখা পাইছোঁ NBTV, তাৰ বাবে NBTV-লৈ মোৰ ফালৰ পৰা বহুত ধন্যবাদ। কাৰণ আমাৰ লেখীয়া সহজ সৰল বোৱাৰীবোৰ গাঁৱৰ প্ৰতিভাবোৰ গাঁৱতে লুকাই থাকিলেহেঁতেন, NBTV-য়ে সেইটো চমৎকাৰ কৰি দিছে আৰু আমাৰ বোৱাৰীসকলো ইমান পিছ পৰি থকা নহয়। আৰু NBTV-ত যে মণিকা দাস কলিতা তেখেতে ইমান ধুনীয়া পাৰফৰ্মেঞ্চ কৰিছে আৰু যি আমি গগনা ধৰক বজাওঁ, তেওঁ কিন্তু এটা বহুত বেলেগ ধৰণৰ গগনা বজাইছে আৰু বিচাৰকে তেওঁক উঠি হাত তালি বজাবলগীয়া হৈ গ'ল। তেওঁক ইমানেই ধুনীয়া পাৰফৰ্মেঞ্চ কৰিছে। ব'লকচোন এতিয়া আমি মণিকাইনো কেনেধৰণে গগনা বজাইছিলে সকলোতকৈ এটা ব্যতিক্ৰম, কিন্তু ব'লকচোন চাওঁগৈ এই মোৰ চেনেলৰ জৰিয়তে। সময়ত ৰাতি
মনিকা হয় প্ৰথমে এটা কাম কৰি লওঁ হা মই ৰিম্পী অঁ মানে মই থিয় হৈহে হাত চাপৰিটো বজাব খুজিছোঁ দেই ইছ ৰাম বহুত বহুত ধন্যবাদ বাইদেউ মানে মই সঁচাকৈ কৈছোঁ হয়নে মানে ক'তো খুট উলিয়াবলগীয়া নাই ইমান এনাৰ্জি এতিয়াও যে ধৰি ৰাখিব পাৰিছে বিয়াৰ 6 বছৰ হ'ল ন হয় 6 বছৰ চাগে নিশ্চয় ঘৰত হয়তো নাচি থাকা বা প্ৰেক্টিছ কৰি থাকা হয়তো ন কম্পিটিশ্যন হিচাপে নাই কিন্তু অঁ, মই এনেই এনেই নাচি নাচিয়ে থাকোঁ ঘৰতো নাচিয়ে থাকোঁ নাচি থাকা দেখিয়ে গম পোৱা গৈছে নহয়নে একদম ইমান সুন্দৰ পৰিৱেশন কৰিছা নহয় খুব ভাল লাগিছে সঁচাকৈ খুব ভাল লাগিছে মানে ক'তো মানে আমি খুট উলিয়াব নোৱাৰোঁ ক'তো নম্বৰ কাটিব নোৱাৰোঁ একদম সঁচা কথাটোৱে কৈ দিছোঁ ধন্যবাদ খালি বাইদেউ। এটা কথা কওঁ অলপ মাতটোৰ কণ্ঠটোৰ অকণমান মানে কেয়াৰ ৰাখিবা হয় মোৰ টনচিলেই হৈ আছে গা টনচিল বেয়া হৈছে ন গা বেয়া কিন্তু সেই টনচিল মানে আগে পিছেও হয়নে নেকি হয় মাজে মাজে হৈ হয় থাকে ন মোৰ এইটো ডাক্তৰক দেখাই ল'বা টনচিলটো দেই গগনা বজোৱা ষ্টাইলটো মোৰ ভাল লাগিছে আকৌ এবাৰ দেখা পাম নেকি যে হাতটো যে এনেকৈ উল্টাই দি কিবা বজাই আছে মইতো নতুন দেখিলোঁ অঁ দেখিছে খগেনদা ষ্টাইলটো এইটো একদম নতুন ষ্টাইল দেখিলোঁ মই নতুন ষ্টাইল দেখিছোঁ একদম ইউনিক ষ্টাইল দেখোন তাৰমানে বিহু নাচিয়ে আছে আৰু সঁচাকৈ মই প্ৰথম বজাওঁতে মই চাই আছোঁ এইটো বেলেগ ষ্টাইল এটা দেখিছোঁ ইমান বছৰত আজি প্ৰথম দেখিলোঁ খুব ভাল হৈছে একদম অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বহুত দূৰ আগবাঢ়ি যাওক দেই ধন্যবাদ ছাৰ ধন্যবাদ এইখিনিতে মই NB চেনেলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে আমি নাচনীবিলাকে বিয়া হোৱাৰ পিছত এনেকৈ ক'তো নাচিব নাপাওঁ খুব বেয়া লাগে মানে যেতিয়াই মানে খবৰটো পাইছোঁ NB চেনেলে বিহুৱতী বোৱাৰী প্ৰতিযোগিতা এখন আনিছে বুলি খুব ভাল লাগিছে মানে বুজাব নোৱাৰোঁ আৰু কিমান ভাল লাগিছে আচলতে মই ইমান হেঁপাহ কৰা নাছিলোঁ মোৰ পুষ্কিটো থকাৰ কাৰণে ইমান হেঁপাহ কৰা নাছিলোঁ এইখিনিতে মই মোৰ মাকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ মোক সৰুৰে পৰাই মানে উৎসাহ জনায় তেওঁ কৈছে যে পাৰিবি কিয় নোৱাৰিবি মই আছোঁ মই চাই দিম আচলতে মোৰ শহুৰ দেউতাৰ গাটো বৰ ঠিক নাথাকে মাৰো বৰ ঠিক নাথাকে গতিকে মানুহজনেও আহিব নোৱাৰে ঘৰত তেনেকৈ ইমান ডাঙৰ ল'ৰাও নাই তেওঁৱেই ডাঙৰ গতিকে মায়ে যেতিয়া মোক সকলোখিনি চাই দিম বুলি ক'লে সেইকাৰণেহে মই আহিব পাৰিলোঁ গতিকে মই এইখন মঞ্চৰ পৰাই NB চেনেলকো ধন্যবাদ জনাইছোঁ লগতে মোৰ মাকো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ